তেনেহ'লে আমি লাষ্ট ক্লাছত আমাৰ বৰষুণৰ কাৰণে অকণমান লাইভ ছেশ্যন আমাৰ অকণ অসুবিধা হৈছিলে তথাপিতো আমি মোটামুটি স্ক্ৰীন শ্বেয়াৰ কৰি গোটেই বস্তুখিনি পঢ়িছিলোঁৱে তাৰ মাজতে বাৰু মই এটা টপিক বাৰু আকৌ এবাৰ মই পঢ়াই দিছোঁ পঢ়াই দিওঁতে আমাৰ তাত কুৱেশ্যনছটো আছিলে যে কাইনেটিক এনাৰ্জি বোৰ্ড দেখি আছা বোৰ্ড দেখা পাই আছা ধুনীয়াকৈ বোৰ্ড দেখা পাই আছা ওকে okay kinetic energy is depends on mass বুলি কৈছিলো and velocity বুলি কৈছিলো আৰু আমাক উলিয়াব দিছিলে এক্সপ্ৰেছন ফৰ কাইনেটিক এনাৰ্জি ঠিক আছে লগভগ ডেৰাইভেশ্যনটো একোৱে ইজি নাছিলে আমি গোটেইখিনিয়ে অলমোষ্ট বস্তুটো এবাৰ পঢ়িলোৱে খালি তাত দুই এটা ডাউট আছে কাৰণে মই বস্তুখিনি আকৌ এবাৰ মই দেখাই দিছোঁ যে কাইনেটিক এনাৰ্জি মই এনাৰ্জি বুলি লিখিছোঁ is massৰ ওপৰত ডিপেণ্ডেণ্ট জাষ্ট ইজ মেনশ্যন ডেট ইজ ডিপেণ্ডছ অন মাছ বাট হাউ ইট ইজ ডিপেণ্ডেণ্ট not mention okay that's why আমি how it is dependent আমি নাজানো সেইকাৰণে আমি depends on mass কেনেকৈ ডিপেণ্ডেণ্ট আমি ধৰি লৈছোঁ পাৱাৰ এ ঠিক আছে 0 হ'ব পাৰে 1 হ'ব পাৰে -1 হ'ব পাৰে that means directly হ'ব পাৰে indirectly হ'ব পাৰে ঠিক আছে যেনেকৈ হ'ব আৰু সেইটো সময়ে ক'ব and depend on velocity b ঠিক আছে now combining both the equation e proportional m to the power a v to the power b therefore e equal a constant term k put korisu where k is a dimensionless constant then m to the power a v to the power b equation dhorilosu 1 bili thik ase now ki korisilu using the same method ya ji question e nidiok jiman dangor question e nidiok thik ase tumar method etui ঠিক আছে নে তুমি এটো মেথড ফলো কৰিবা তোমাৰ আনসাৰ ওলাবই মানে নাও ইউজিং dimensions of various terms ঠিক আছে dimensions of various terms যদি মই ইউজ কৰো তেনে হলে মোৰ হাতত এনাৰ্জি ডাইমেনশন আছে m1 l2 t-2 ঠিক আছে k ডাইমেনশন নাই কিন্তু বোর্ড এক্সাম দিম নহয় আমি এন্ট্রেন্স এক্সামত এবিলাক ফৰক নপৰে কিন্তু বোর্ড এক্সাম দিম তো বোর্ড এক্সামৰ মেথডোলজি মতে প্ৰত্যেকটো টাৰ্মৰে ডাইমেনশন উই হ্যাভ টু পুট ডাইমেনশন ইচ এন্ড এভৰি টাৰ্ম লাগিলে 0 হলেও 0 হ'ব ঠিক আছে তেনেকে মাছৰ কাৰণে m1 লিখিছো মই l0 t0 লিখা নাই তোমালোকে লিখিবা ভেলোসিটি কাৰণে যেটো মাছ নাই মই মাছটো লিখা নাই আৰু l1 t-1 to the power b ঠিক আছে now m to the power 1 l to the power 2 t to the power -2 is equal to m to the power ইফালে a আছে l to the power ইফালে b আছে t to the power -b আছে comparing both sides since this side is equal to this side that means it means both sides are equal but how it is equal by dimensionally both sides are equal it means dimension of a equal to 1 and b equal to 2 ঠিক আছে তাত মই ঘপককে c লিখি দিছিলো আৰু মই কালি বুজাওতে কৈ দিছিলো যে c টো মোৰ বাই মিস্টেকলি মই লিখি দিলো আৰু c টো কোনো ফৰকো নপৰে ঠিক আছে then a equal to 1 b equal to 2 আমি ইয়াৰ পৰা উলিয়ালো therefore putting this value in equation 1 আৰু মই তেনে হলে এনাৰ্জি এক্সপ্ৰেছন কি আছে e4 k m to the power 1 v to the power 2 ঠিক আছে আমাৰ হৈ গল আমাৰ আনসাৰ একচুয়ালি ইয়াতে খতম আমাক জাস্ট এক্সপ্ৰেছনটো উলিয়াব দিছে ইয়াত k এর ভ্যালু কি হয় মোৰ কোনো মতলব নাই মানে k এর ভ্যালু সে আমাৰ কোনো মতলবো নাই ইকুয়েশনস মোৰ ওলাল কিন্তু মই কালি কৈছিলো যে মই যেতিয়া চেপ্টাৰস পঢ়ি গৈ থাকিম মই ফৰ্মুলা বিলাক পাই গৈ থাকিম যেনেকৈ মই ক্লাস 9 ত পঢ়োতে গম পালো কাইনেটিক এনাৰ্জি হাফ mv² তেনেকৈ মই আৰু কিছুমান টাৰ্ম পঢ়িম তোমালোকে কিছুমান টাৰ্ম তোমালোকে কৰি চাও t equal to twice pi root over l by g তোমালোকে এক্সপ্ৰেছন পাই চাও কিন্তু এক্সপ্ৰেছন পোৱাৰ আগত তোমালোকে t equal to k l by g পাইছিলা
ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্যন যোৱাকালি যেতিয়া মই বুজাইছিলোঁ দেয়াৰ টি ইকুৱেল টু কে ৰুট অভাৰ এল বাই জি ইটছ অ'কে তাত দেন নেক্সট ষ্টেপত মই নিউমাৰিকেলি দ্য কে ইকুৱেল টু টুৱাইচ পাই লিখিছিলোঁ লিখি মই এইটো এক্সপ্ৰেশ্যন লিখিছোঁ কিন্তু মই কৈছিলোঁ যে ইয়াতে খতম যদি জানা দেন কৰিবা যদি নাজানা দেন দৰকাৰ নাইকিয়া ঠিক আছে তো এতিয়া মই যদি ক'ব যাওঁ আমাৰ ইয়াত মোৰ এক্সপ্ৰেশ্যন ইয়াতে খতম মই ৰিলেশ্যন বিটুইন এনাৰ্জি মাছ এণ্ড ভেলচিটি মই উলিয়ালোঁ কিন্তু যেহেতু মই জানো যে কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ এম ভি স্কোৱাৰ হয় তেনে ক্ষেত্ৰত মই কে ইকুৱেল টু মই হাফ বুলি লিখিলোঁ ঠিক আছে কিন্তু এই কোণতে তোমালোকে মনলৈ ভাব আহিব বোলে ছাৰ আপুনি যিটো ফাৰ্ষ্ট কুৱেশ্যন কৰাইছিলে তাত কে ইকুৱেল টু 1 লিখিলে আকৌ এইটো কুৱেশ্যনত ছাৰ কে ইকুৱেল টু হাফ লিখিলে ইয়াৰ পিছৰ কুৱেশ্যন ছাৰ আপুনি যিটো আমাক নোটছ প্ৰভাইড কৰিছে নোটছত কে ইকুৱেল টু টুৱাইচ পাই লিখিলে ছাৰ কেৰ ভেলুনো হয় কিমাননো ঠিক আছে কেৰ ভেলুনো হয় কিমান তোমালোকৰ মনলৈ ভাব আহিব পাৰে ঠিক আছে একচুৱেলি কেৰ ভেলুটো ভেৰি কৰি থাকে ঠিক আছে ভেৰি কৰি থাকে কেৰ ভেলু একদম এক্সপ্ৰেশ্যন লৈ লৈ ইকুৱেশ্যন লৈ লৈ এজ এ হ'ল কেৰ ভেলুটো ভেৰি কৰে তো এই যিটো ডিৰাইভেশ্যন এই ডিৰাইভেশ্যনটোত কেৰ ভেলু হাফ বেলেগ এটা ডিৰাইভেশ্যনত কেৰ ভেলু 1ও হ'ব পাৰে ঠিক আছে সেই বস্তুটো আমি কেনেকৈ গম পাওঁ এটা নিউমাৰিকেল মেথড বুলি আছে নিউমাৰিকেল এটা মেথড আছে তাক আমি নিউমাৰিকেলি বুলি লিখোঁ নিউমাৰিকেলি কে ইকুৱেল টু হাফ ঠিক আছে তেনে ক্ষেত্ৰত ই ইকুৱেল টু গৈ পেলাই হয়গৈ হাফ এম ভি স্কোৱাৰ ঠিক আছে এটা বহুত ষ্টুডেণ্ট ভাবিব পৰা যদি ছাৰ মই আমাক এটা এনেকুৱা কুৱেশ্যনছ দিলে যিটো কুৱেশ্যনছ আমি আজিলৈকে মানে ফৰ্মুলাটো পোৱাই নাইকিয়া সেইটোত মই কেৰ ভেলু কেনেকৈ গম পাম নালাগে তুমি কেৰ ভেলু ইয়াতে ৰাখি দিবা ইয়াতে খতম এইখিনি তুমি নাজানা কৰিব নালাগে মাৰ্ক ইয়ালৈকে আছে ঠিক আছে এতিয়া নিউমাৰিকেল মেথডনো কি হয় নিউমাৰিকেল মেথডনো কি হয় চাবলৈ যাওঁতে মই জাষ্ট বুজাইহে দিছোঁ নিউমাৰিকেল মেথড কি হয় তুমি একচুৱেলি পালা কি ই ইকুৱেল টু কে এম ভি স্কোৱাৰ পালা ইয়াত কে ইকুৱেল টু কিমান ই বাই এম ভি স্কোৱাৰ ঠিক আছে ছাপ'জ মই কৈছোঁ মই ইৰ ভেলু 2 বহালোঁ এমৰ ভেলু ছাপ'জ 1 বহালোঁ ভি ভেলু ছাপ'জ 2 বহালোঁ এইকেইটা ভেলু বহালে মইতো কিবা এটা কেৰ ভেলু পাম তেতিয়া তোমালোকে মোক সুধিবা ছাৰ 2 বহালে যে কিয় 5 বহাব নোৱাৰি নেকি ছাৰ ইয়াত হাফ বহাব নোৱাৰি নেকি ইয়াত 6 বহাব নোৱাৰি নেকি পাৰি সেইটোও পাৰি বোলে ছাৰ ইয়াত 8 বহাব নোৱাৰি নেকি ইয়াত 2 বহাব নোৱাৰি নেকি ইয়াত 5 বহাব নোৱাৰি নেকি পাৰি অবভিয়াছলি সেইটোও পাৰি তেনেকৈ যিমানখিনি ভেলু এক্সপেক্টিং ভেলু থাকে তাৰ এটা আমি কি কৰোঁ প্ৰগ্ৰামিং ডিজাইন কৰা হয় ঠিক আছে এটা প্ৰগ্ৰামিং ডিজাইন কৰা হয় সেই প্ৰগ্ৰামিং ডিজাইন কৰি পেলাই এই ফৰ্মুলাটো মতে এটা প্ৰগ্ৰামিং ডিজাইন কৰি পেলাই ইৰ ভেলু এটা দি দিয়ে ৰেঞ্জ ছাপ'জ 1ৰ পৰা ইমান একদম ইমান হ'বগৈ পাৰে এনাৰ্জি দি দিলে মাছৰ ভেলু কিমান হ'ব পাৰে তাৰ এটা এক্সপেক্টিং ভেলু ছাপ'জ 1 গ্ৰামৰ পৰা কিমানলৈকে হ'ব পাৰে মাছৰ ভেলু দিয়ে ভিৰ ভেলু দিয়ে আমি এতিয়া এনেকৈ কেলকুলেট কৰিলেতো কোটি ভেলু ওলাব ঠিক আছে তো আমি কোটি ভেলু উলিয়াবলৈ যাওঁতে আমাক কিমান বছৰ লাগি যাব এইটো কেলকুলেট কৰোঁতে সেই সময়ত এই প্ৰগ্ৰামিংটো বনাই পেলাই প্ৰগ্ৰামটো বনাই যে আমাৰ এতিয়া ধৰি লওক মানে যে তেনেকৈ ক'বলৈ গ'লে কেলকুলেটৰ বা মোবাইলৰ এপ কেলকুলেটৰত তোমাৰ কি হয় কিছুমান ফাংচন বনাই থোৱা থাকে তুমি তাত খালি ডাটা পুট কৰা লগে আনচাৰটো পোৱা তেনেকৈ ইয়াতো তেনেকৈ সেই প্ৰগ্ৰামিংটো ডিজাইন কৰি তাত ডাটাটো পুট কৰি দিয়ে সেই ডাটাটো অট'মেটিক কেলকুলেট হৈ থাকে এতিয়া ধৰি লওক এইটো ডাটাও পুট কৰিলোঁ 3 1 5ও পুট কৰিলোঁ ভেলু পুট কৰি কেৰ ভেলু পাই আছোঁ লাষ্টত গোটেই কেৰ ভেলুখিনি বা যিটো এভাৰেজ ভেলু এটা পোৱা যায় সেই এভাৰেজ ভেলুটোৱে হৈ যায় সেই নিউমাৰিকেল মেথডটোৰ পৰা পোৱা ভেলু ঠিক আছে সেইটো ভেলুৰ কাৰণে বহুত হাই এজ এ ফাংচনেল যিবিলাক কম্পিউটাৰ্ছ থাকে সেইবিলাক ইউজ কৰে তাত এটা এজ এ হ'ল প্ৰগ্ৰামিং মানে ছেট কৰে তাত এটা ভেলু ফিক্স কৰি ৰাখে সেই ভেলুখিনি তাত ছেট কৰি দিয়ে ভেলুখিনি ছেট কৰি দিওঁতে কম্পিউটাৰে নিজে সেই ভেলুখিনি লৈ কেলকুলেশ্যন কৰি ফাইনেলি গৈ ভেলুটো উলিয়াবগৈ ঠিক আছে যিটো তুমি মই এজ এ হ'ল ক'ব নোৱাৰোঁ মানে কিমান হ'ব সেইকাৰণে আমাৰ এতিয়া কি হৈছে আমি কুৱেশ্যনছ কৰি থাকিম আমি নতুন ফৰ্মুলা পাই গৈ থাকিম তাত আমি কেৰ ভেলুটো আমি গম পাই গৈ থাকিম এতিয়া আমি ক্লাছ 9ত যেতিয়া হাফ ইকুৱেল টু এম ভি কে ইকুৱেল টু হাফ এম ভি স্কোৱাৰ পাইছোঁ তাৰ পৰা আমি নিজে বুজিছোঁ যে এইটো হৈ আছে সেই কনষ্টেণ্ট টাৰ্মটো সেইকাৰণে মই ইয়াত নিউমাৰিকেলি কে ইকুৱেল টু হাফ লিখিছোঁ তোমালোকে যেতিয়া ছাপ'জ নেক্সট আৰু এটা ফৰ্মুলা পালা টি ইকুৱেল টু টুৱাইচ বাই ৰুট অভাৰ এল বাই জি পালা তোমালোকে ডিৰাইভ কৰি কে ইকুৱেল টু টুৱাইচ বাই কে ইকুৱেল টু এল বাই জি পালা
তেতিয়া তুমি গম পাই গ'লা ও এইটো সেইটো ইকুৱেশ্যন দেন সেইটো ইকুৱেশ্যনত কে ৰ ভেলু কিমান হয় টুৱাইচ পাই হয় দেন তুমি কে নিউমাৰিকেলি কে ইকুৱেল টু টুৱাইচ পাই লিখি দিবা ইজ ইকুৱেল টু ফাইনেলি ইকুৱেশ্যনটো তাত পুট কৰি দিবা এইটোৱে হৈছে মেথডটো আৰু বোলে ছাৰ মইতো এইটো আজি প্ৰথম দেখিছোঁ কে ৰ ভেলু কিমান হ'ব মইতো নাজানো নো প্ৰব্লেম তুমি তাত লিখিবলগীয়া নাই তুমি ইয়াতে ৰাখি দিবা ষ্টেপ হৈ গ'ল কাম খতম তোমাৰ ঠিক আছে ধুনীয়াকৈ বুজি পালানে এতিয়া কাৰোবাৰ ডাউট আছে নেকি কে ৰ ভেলু লৈ পেলাই এতিয়াও ডাউট আছে নেকি এতিয়া কে ওকে আমাৰ উপাসনা ডাউট আছে নেকি কে ৰ ভেলু লৈ এতিয়া উপাসনা কোনখিনিও এইখিনি অথনি মানে এতিয়াহে আৰম্ভ কৰিছোঁ কোনখিনি তুমি এটা কাম কৰিবা লগৰ কাৰোবাক সুধি ল'বা ঠিক আছে বাকী নেক্সট প্ৰিয়াঞ্চি হ'লনে তোমাৰ ডাউটটো ক্লিয়াৰ হ'লনে অ'কে মই কালি ডাউট আছে বুলি কোৱাৰ কাৰণে মই টপিকটো আচলতে আজি বুজাইছোঁ একচুৱেলি মোৰ এইটো টপিক হৈ গৈছিলে এইটো তোমালোকে চাগে বুজি পাইছিলে ডেৰিভেশ্যনটো তো একো নাইকিয়া মই বাৰু এতিয়া নেক্সট টপিকটোত গৈছোঁ মই বাৰে বাৰে কৈছোঁ বোলে যদি তুমি কে ৰ ভেলু নাজানা তেন তুমি সেইকণ কৰিব লগা নাই ঠিক আছে তুমি ফুল মাৰ্কছ পাবা কোনো মতলব নাই আৰু বহুত এণ্ট্ৰেঞ্চৰ কুৱেশ্যনত এনেকুৱাও হয় এক্সপ্ৰেশ্যনটো কে টাৰ্মতে ৰাখি দিয়ে তাৰ পিছৰ টাৰ্মটো ডেৰাইভ কৰিব নিদিয়েই গতিকে সেইকণতে আমাৰ মোটামুটি বস্তুখিনি হৈ যাব তাৰপিছত মই আৰু এটা কুৱেশ্যনছ মই দি আছোঁ এতিয়া তোমালোকক কুৱেশ্যনছটো তোমালোকক মই দিছোঁ দ্য ফ্ৰিকুৱেঞ্চি মন দি শুনিবা দ্য ফ্ৰিকুৱেঞ্চি অফ ভাইব্ৰেশ্যন অফ এ ষ্ট্ৰেচ ষ্ট্ৰিং উপাসনা এই কুৱেশ্যনটো মন দি চাবি দেই এইটো কুৱেশ্যন তোৰ কাৰণে কৰাই আছোঁ শুনিছনে উপাসনা মন দি শুনিবি নহ'লে ঘৰতে গৈ দিমগৈ মই এতিয়া চোৱা দ্য ফ্ৰিকুৱেঞ্চি নিউ অফ ভাইব্ৰেশ্যন অফ ষ্ট্ৰেচ ষ্ট্ৰিং ডিপেণ্ডছ অন ঠিক আছে এটা কি কৈছে লেংগুৱেজ তুমি ভাৰমে যায় তুমি বুজি পাইছা যে ফ্ৰিকুৱেঞ্চি কৈছে ফ্ৰিকুৱেঞ্চি কি আছিলে আমি নিউ লিখোঁ নহ'লে স্মল এন লিখোঁ ঠিক আছে নিউ ডিপেণ্ডছ অন ঠিক আছে ডিপেণ্ডছ অন কি কৈছে নাম্বাৰ 1 কৈছে ডিপেণ্ডছ অন লেংথ ঠিক আছে নেক্সট কৈছে ইটছ মাছ পাৰ ইউনিট লেংথ নট মাছ ঠিক আছে মাছ পাৰ ইউনিট লেংথ মানে মাছ পাৰ ইউনিট লেংথ কৈছে নেক্সট কৈছে মোৰ কি এজ এ হ'ল টেনশ্যন মই টেনশ্যন ৱৰ্ডটো দুদিনমান আগত মই পঢ়াইছিলোঁ এটা টাৰ্ম বাৰু আকৌ কৈ আছোঁ বাৰু আজি এইকেইটা টাৰ্মৰ ওপৰত ডিপেণ্ডেণ্ট এতিয়া এইকেইটা টাৰ্মৰ ওপৰত যেতিয়া ডিপেণ্ডেণ্ট মই ইয়াক ডিৰাইভ কৰিব লাগে ইহঁতকেইটাৰ লগত ইয়াৰ ৰিলেশ্যনটো কি ঠিক আছে ৰিলেশ্যন বুলি ক'লেই বৰ ডাঙৰ বস্তু মানে এইটো দুই এটা ল'ৰাই চাগে অলৰেডি ৰিলেশ্যন কি বস্তু চাগে বুজি পাইছাই ক্লাছ 9-10তে হয় নহয় ধ্ৰুৱ ধ্ৰুৱ আছনে নাই ধ্ৰুৱ আছেনে এতিয়া মই ইয়াত মন কৰিবা মই স্মল এম লিখিছোঁ দেই মই মাছ পাৰ ইউনিট লেংথ মই স্মল এম লিখি থৈছোঁ স্মল এম মানে কিন্তু মাছ নহয় স্মল এম মানে মাছ পাৰ ইউনিট লেংথ ঠিক আছে তাৰপিছত দিছে টেনশ্যন টু দি পাৱাৰ চি তো এতিয়া মই তিনিটা ইকুৱেশ্যন কম্বাইন কৰিলে মোৰ নিউ প্ৰপ'ৰ্চনেল এল টু দি পাৱাৰ এ এম টু দি পাৱাৰ বি টি টু দি পাৱাৰ চি ঠিক আছে এতিয়া মই ইয়াক যদি কনষ্টেণ্ট লিখিব যাওঁ ইকুৱেল টু কে এল টু দি পাৱাৰ এ এম টু দি পাৱাৰ বি টি টু দি পাৱাৰ চি ঠিক আছে এইকণলৈকেতো বুজি পাইছোঁ একোৱে টান নহয় তোমালোকে চাগে ভাবিছা ফিজিক্স পঢ়ি আছোঁ নে কি পঢ়ি আছোঁ তেনেকুৱা চাগে ফিলেই হোৱা নাই এতিয়া হয়নে নহয় তো এতিয়া কথাটো হ'ল ইয়াৰ পিছত ইউজিং ডাইমেনশ্যনছ অফ ভেৰিয়াছ টাৰ্মছ ডাইমেনশ্যনছবিলাক বুট কৰিবলৈ যেতিয়া যাম ইয়াৰ নিউ মানে কি আছিলে ফ্ৰিকুৱেঞ্চিৰ ৰাসায়নিক কি আছিলে পাৰ ছেকেণ্ড মানে 1/টাইম
1 বাই টাইম যদি হয় m কিমান 0 l কিমান 0 t টু দি পাৱাৰ -1 ঠিক আছে ইয়াৰ কাৰণে k কাৰণে m0 l0 t0 এটো লেংথৰ কাৰণে তো সিম্পল লেংথ বুলি কৈছে মানে l1 টু দি পাৱাৰ a এই কোন জায়গাত কেসকালটো লাগিব মাস এটো স্মল m মানে কি হয় মাস পাৰ ইউনিট লেংথ মাস পাৰ ইউনিট লেংথ মানে পাৰ ইউনিট প্ৰতি একক দৈৰ্ঘ্যত মাস মানে m by l যাৰ কাৰণে ইয়াৰ স্মল m ৰ জায়গাত আহিব m1 l -1 এই বস্তুটো খালি মন কৰিলে হ'ল তাৰ পিছত টেনশন মানে টানা বল অসমীয়াত কয় টনা বল ঠিক আছে টেনশন মানে এজ এ হোল পুল বা পুশ ফোর্সেস পুশিং ফোর্সেস ঠিক আছে দ্যাট মিন্স টেনশন ইজ আ টাইপ অফ কি হৈ আছে ফোর্স দ্যাট মিন্স টেনশনৰ জায়গাত আমি কাৰ ডাইমেনশন পুট কৰিম ফোর্সৰ ডাইমেনশন পুট কৰিম ফোর্সৰ ডাইমেনশন কিমান আছিল m1 l1 t - টু দি পাৱাৰ c ঠিক আছে তেনে ক্ষেত্ৰত মই যদি ইয়াত চাও m0 l0 t1 -1 ইকুয়াল টু মই যদি এফালে চাও মাস আছে b মাস আছে c then m to the power b plus c m to the power b m to the power c m b plus c l to the power ইয়াত কি আছে a ইয়াত l to the power কি আছে minus b ইয়াত l to the power কি আছে plus c ইয়াত টাইম আছে টাইম তো ইয়াত 0 ইয়াত 0 ইয়াত 0 ইয়াত টাইম to the power কি আছে minus twice c হৈছে তেনে হলে দুইটা ইকুয়েশন যেতিয়া ইকুয়াল হৈ আছে তেনে হলে সিহত কি হ'ব লাগিব ডাইমেনশনলি সিহত ইকুয়াল হ'ব লাগিব যে ডাইমেনশনলি ইকুয়াল হ'ব লাগে b plus c ইকুয়াল টু কি হ'ব লাগিব 0 তাৰ পিছত কি হ'ব লাগিব a minus b plus c ইকুয়াল টু 0 ঠিক আছে তাৰ পিছত গৈ আছো minus twice c মানে twice c ইকুয়াল টু কি হ'ব লাগিব 1 তো ইয়াৰ পৰা মোৰ c ইকুয়াল টু আহি গল হাফ হয় আকৌ b ইকুয়াল টু কি হৈ আছে minus c ইয়াৰ পৰা ওলাই আছে তেনে হলে b ইকুয়াল টু কিমান হ'ব minus half হৈছে তেনে হলে এতিয়া মই যদি চাবলৈ যাও ইয়াত a minus b plus c তাহলে মই minus b মানে b জায়গাত মই কি লিখিব পাৰো minus c plus c equal to 0 তেনে মোৰ a plus twice c equal to 0 তেনলে c equal to মোৰ কিমান হ'ব c equal to minus a by সসুন একন জায়গা থেকে আছে না মোৰ কৰা a minus b plus c আছে কিবা ভুল হৈছে নেকি সোৱা twice c equal to 0 তো ইয়াত এতিয়া মোৰ বেলেগ দৰকাৰ নাই কিমান কৰিবলৈ মোক a plus 2 c ভ্যালু কিমান আছে c ভ্যালু হাফ আছে equal to 0 ক্যান্সেল গল a equal to কিমান পাম -1 মানে মই a equal to -1 পালো b equal to -half পালো and c equal to মই half পালো সোৱাচোন b equal to -half c equal to half a equal to -1 তো এতিয়া ইকুয়েশন 1 এটো আছিল মোৰ equation 1 এটো আছিল then now putting all the values in equation 1 কি আছে new equal to k l to the power কি আছে 1 মানে l to the power -1 l to the power -1 m to the power কি আছে m to the power b আছে b মানে কিমান আছে -half আৰু t to the power কি আছে t to the power c মানে কিমান আছে হাফ আছে দেন এটো ইকুয়েশন কিয় কৰালো তোমালোকে আজিলৈকে এটো ইকুয়েশন পোৱা নাই কিয়া ক্লাস 9 10 তো সেই কাৰণে মই এটো ইকুয়েশন কলো নিউ ইয়াত মই কি লিখিব পাৰিম k by l या k by l আৰু ইয়াক t by m লিখিব পাৰিম হাফ ঠিক আছে তাহলে নিউ ইকুয়াল টু k by l root over t by m হৈ গল ইকুয়েশন ইয়াত মোৰ খতম নিউ ইকুয়াল টু k by l root over t by m ইকুয়েশন মই ডিৰাইভ কৰিলো কিন্তু ইয়াত k এৰ ভ্যালু এটা আছে মই বাৰে বাৰে কৈছো k এৰ ভ্যালুটো আমি কেনেকৈ ক্যালকুলেট কৰিম বাই নিউমেৰিকেল মেথডত আমি কেতিয়াও ক্যালকুলেট কৰিব নোৱাৰো নিউমেৰিকেল মেথডত আমি সদায় আমি এতিয়া যেহেতু আমি ডেৰাইভেশন কৰি আমাৰ অভ্যাস হৈ যাবগে আৰু বোৰ্ড এক্সামত আমাক হেকেটা কোৱেশ্চনে দি থাকে গতিকে আমি সেই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ k এৰ ভ্যালু কিমান আমি গম পাই যাও মানে ঠিক আছে কিন্তু এনে যদি নরমাল কোয়েশ্চন দিয়ে যেটো কোয়েশ্চন আমি আজিলৈকে দেখা নাই তা তোমালোকে এই কোয়েশ্চনটো আজি ফার্স্ট কৰিছা এই কোয়েশ্চনত তোমালোকে নিউ ইকুয়াল টু তোমালোকৰ একনতে হৈ গল
কিন্তু তুমি যেতিয়া এনেকৈ 11 পঢ়ি গৈ থাকিবা তুমি লাষ্টত এইটো ইকুৱেশ্যন তুমি কিন্তু গম পাবাগে যে এই ইকুৱেশ্যনটো কিমান হয় ঠিক আছে তেনে ক্ষেত্ৰত ইয়াৰ যদি মই চাওঁ নিউমাৰিকেলি এইটো কেছত k ৰ ভ্যালু হয় 1 ঠিক আছে তেনে ক্ষেত্ৰত নিউ ইকুৱেল টু 1/l √t/m আমাৰ এটো হৈ গল ফাইনাল ইকুৱেশ্যন কিন্তু কেতিয়াবা এন্ট্ৰেন্সৰ কোৱেশ্যন বিলাক ইয়াতে ৰাখি দিয়ে অপচন এটো দি থৈ দিয়ে তো একলৈকে কৰিলে হল ঠিক আছে আৰু যদি নিউমাৰিকেল ভ্যালুটো গম নোপোৱা দেন তো হৈ গল ইয়াতে ৰাখি দিবা আৰু যদি তুমি জানা তেতিয়া লিখিবা আৰু গম পাইছানে কথাটো এতিয়া বুজি পালানে এটো এই কোৱেশ্যনটো বুজি পালানে Rule number 12 কোন বাৰো roll নহয় এটো সারফেস টেনশন বেলে আৰু ইয়াত টেনশনটো মই দেখোন কলুৱে টেনশন ইজ এ ফোর্স বিলি মই টেনশনৰ ডাইমেনশন কি লিখিছো মই কোৱা নাই টেনশন ইজ এ ফোর্স বিলি আৰু কাৰবাৰ কিবা খুদিব লগা আছে প্ৰতিটো টার্ম কি কৈ যাও মন দি শুনি যাবা বুজি পাইছানে প্ৰতিটো স্টেপ চাই লোৱা লাগিলে 2 মিনিট বেছিকৈ লোৱা একো প্ৰবলেম নাই বাকি কোনোবা বুজা নাই যদি সুধি লোৱা এটা নিউমাৰিকেলৰ কনসেপ্টটো ক্লিয়াৰ হ'ল নে দুলাসা আমি কোড k1 লিখিম কোড k = হাফ লিখিম কোড k = টুৱাইস পাই লিখিম তেনেকুৱা একো রুল নাই হেতু তুমিও ক'ব নোৱাৰা মই ক'ব নোৱাৰো এতিয়া মই ধৰিলে এবিলাক সব ডেৰিভেশন পঢ়াই আছো কাৰণে মই জানো যে এটো কেছত k = 1 হয় তোমালোকৰো তেনেকুৱাই হ'ব ঠিক আছে কিন্তু একচুয়ালি ডেৰিভেশনটো ইয়াতে খতম ৰিলেশনশিপ বিটুইন ফ্ৰিকুৱেন্সি লেংথ টেনশন এন্ড মাস ইয়াতে খতম পৰীক্ষাত একনলৈকে কৰি থলো হ'ব আকু ভুল নহয় হৈছে ধুনিয়াকে ডাউট ক্লিয়াৰ হৈছে ডাউট একো নাই সাগে ডাউট কারবা ডাউট আছে ওকে তেনেহলে মই নেক্সট টপিকত যাব পাৰো আৰু নেক্সট টপিকত যাব পাৰো তো ইয়াৰ পিছৰ টপিকটো ওকে উপাসনা ক্লিয়াৰ হ'ল ওকে আমাৰ কাংকানা আসনে আমাৰ কি কৰি আছো কংকনা কি ইনে কৰি আছো কি বিছনাত শুই পঢ়িছ না টেবুলত বহি লৈছ এতিয়া চোৱা নেক্সট চোৱা ইয়াৰ পিছৰ টপিকটো আমি গৈ আছো কনভাৰসেশন আমি প্ৰথম কাৰেকশন পঢ়িলো আমি ডাইমেনশনাল মেথড ইউজ কৰি পেলাই ইকুৱেশ্যন বিলাক কাৰেক্ট হয় নে নহয় তাক আমি ডিৰাইভ কৰিলো ঠিক আছে তাৰ পিছত আমি গলো এজ এ হোল ডিৰাইভেশন আমাক খালি কোলে যে আমুক টার্মটো আমুকৰ লগত ৰিলেটেড হয় তো ইহঁতৰ মাজৰ ৰিলেশনটো কিনো আমি ৰিলেশন ডিৰাইভ কৰিলো ঠিক আছে এতিয়া আমি গৈ আছো কনভাৰসন কৰিবলৈ যেতিয়া কনভাৰসন কৰিবলৈ যাম কনভাৰসন কৰিব গৈ আছো কনভাৰসনত কি হৈ আছে প্ৰথমতে তুমি মন কৰিবা যে বহুত লৰাছালিয়ে বস্তুটো মই বাৰু কৈছো ইনে ফোর্সৰ এটা এসআই ইউনিটটো নিউটন হয় এসআই টো নিউটন হয় সিজিএছত কি হয় বাৰু জানানে ফোর্সৰ এসআই ইউনিটটো বাৰু নিউটন হয় সিজিএস টো কি হয় জানানে সিজিএস টো কি হয় জানোনে ফোর্সৰ এসআই ইউনিট নিউটন আরে বাবা ভাই না জানো মনে থাক ভাই যোনে জানো কি ক কোনোবাই জানোনে নাজানো আৰু ভাই লগত মোবাইল লৈ বহি আছো ইমান টাইমে চাৰ্জ কৰি হেতু চাব পৰা নাই নে কি হৈ আছে কি লিখিছো ফোর্সৰ সিজিএস ইউনিট মই কি ডাইন লিখিছো
ঠিক আছে ফ'ৰ্চৰ CGS ইউনিটটো কি হয় 9 হয় এতিয়া মই খালি এটা এক্সাম্পল দিবলৈহে গৈছোঁ তুমি এটা বস্তু x1 = লিখিলা 5 kg কাৰণ ফিজিক্যাল কোয়ান্টিটি লিখিবলৈ হলে নিউমেৰিকেল আৰু ফান্ডামেন্টাল ইউনিট লাগিবই তেন তুমি লিখিলা 5 kg 5 kg বুলি লিখোতে 5 টো বাৰু আছে kg বুলি কওঁতে kg ডাইমেনশনাল ফৰ্মুলা কি হয় m1 হয় ঠিক আছে সিমিলাৰলি এটা কোয়ান্টিটি x2 তোমাক সাপোজ সুধিছে যে তুমি 5 kg CGS লৈ কনভাৰ্ট কৰা তুমি কি লিখিবা ইয়াত তুমি কি লিখিবা 5000 গ্ৰাম লিখিবা হয়নে 5000 গ্ৰাম লিখিবলৈ যাওঁতে তোমাৰ ইয়াত নিউমেৰিকেল ভ্যালু 5000 হ'ল কিন্তু গ্ৰামৰ CGS ইউনিটটো কি হয় সৰি গ্ৰামৰো ডাইমেনশন কি হয় মাসে হয় গ্ৰামৰো ডাইমেনশনাল ফৰ্মুলা যদি মই চাব যাওঁ গ্ৰামটো কি হয় আন্ডাৰত মাছৰ ডাইমেনশনাল ফৰ্মুলা কি হয় m1 তেনেহলে এই দুইটা বস্তুৰ ডাইমেনশন সেম হ'লনে ডাইমেনশন কিয় সেম হ'ল দুইটা একে ক্যাটেগৰী ইউনিট তো এতিয়া তোমাক সাপোজ সুধিছে 5 kg = কিমান গ্ৰাম এটা তুমি এটো ইজি কোৱেশ্চনছ কাৰণে তুমি মোক ডাইৰেক্ট ক'বা বলা স্যাৰ 5000 গ্ৰাম কিন্তু যদি কোৱেশ্চনটো অকমান টান হয় তুমি সাপোজ মুখতে ক'ব নোৱাৰা তেতিয়া তুমি কেনেকৈ উলিয়াবা ঠিক আছে তেতিয়া আমি কৰিবলৈ যাম ডাইমেনশনাল মেথড ইউজ কৰিম ঠিক আছে এতিয়া এক্স্যাক্টলি তোমালোকে গমটো চাগে পাইছা আমি কি কৰিব গৈ আছো আমি যে নেক্সট টপিকটো যে আমি ডিসকাস কৰিব গৈ আছো হে টপিকটো আমি কি কৰিব গৈছো মই যে টপিকটো লিখিলো কনভাৰ্সন মানে কি কনভাৰ্ট কৰিব গৈ আছা মানে তুমি এটা ইউনিট সিস্টেমৰ পা তুমি আন এটা ইউনিট সিস্টেমলৈ ফ্ৰম ওয়ান ইউনিট সিস্টেম টু আনাদাৰ ইউনিট সিস্টেম তুমি কনভাৰ্ট কৰিব গৈ আছা ঠিক আছে উইথ দা হেল্প অফ কি ডাইমেনশনাল মেথড ঠিক আছে পুৰা বুজি পাইছা কৰিব কি গৈ আছো বুজি পাইছা তো এতিয়া আমি গৈছো যে আমি কনভাৰ্ট কৰিম এটা কনভাৰ্ট কৰিবলৈ যাওঁতে যেনেকৈ মই 5 kg অফ 5 গ্ৰামৰ ডাইমেনশন সেম হয় মানে ডাইমেনশন সেম থাকিলেহে কনভাৰ্ট হ'ব হেতু মন কৰিবা আকৌ ডাইমেনশন সেম থাকিব লাগিব ইহত দুটা ইয়াত মই লিখিলো x1 ইয়াত মই লিখিলো x2 তো ইয়াত m1 টু দি পাৱাৰ 1 ইয়াত m2 টু দি পাৱাৰ 1 মই লিখিব পাৰো কিন্তু দুইটাৰ ডাইমেনশন কিমান আছে 1 আছে নাই ডাইমেনশন সেম হ'বই লাগিব তেতিয়াহে কনভাৰ্ট হ'ব আগত যেনেকৈ ডাইমেনশন সেম থাকিলেহে এড হয় 5 kg plus 3 kg = 8 kg 5 kg - 2 মিটাৰ কেতিয়াও পসিবল নহয় ঠিক আছে তেনেকৈ ইয়াতো এজ এ হোল ডাইমেনশন সেম থাকিলেহে কনভাৰ্ট হ'ব ডাইমেনশন চেঞ্জ হলে কনভাৰ্সন এক্সিষ্ট নকৰে ঠিক আছে তো এতিয়া মই প্ৰথমতে কনভাৰ্ট কৰাৰ আগত মই এটা ফৰ্মুলা এটা মই ডিৰাইভ কৰি ল'ব লাগিব যে প্ৰতিটো ক্ষেত্ৰতে এটা আমি ইউনিক এটা ফৰ্মুলা ল'ব লাগিব যে আমি সদায় হেতু ফৰ্মুলাহে ইউজ কৰিম ঠিক আছে হেতু ফৰ্মুলা লওঁতে প্ৰথমে মই টু সিস্টেম কনসিডাৰ কৰিছো দুটা ফিজিক্যাল কোয়ান্টিটি সিস্টেম কনসিডাৰ কৰিছো প্ৰথমটো সাপোজ x1 বুলি কওঁতে সাপোজ ইয়াতে মই লিখিছো অৰিকনতে x1 বুলি কওঁতে সাপোজ 5 নিউটন মই লিখিলো যদি 5 নিউটন হয় 5 নিউটনৰ কাৰণে 5 এ থাকিল নিউটনটো কিহৰ এসআই ইউনিট ফোৰ্সৰ এসআই ইউনিট আৰু ফোৰ্সৰ ডাইমেনশনাল হা শুনিছানে ওকে এতিয়া মই দুটা সিস্টেম কনসিডাৰ কৰিছো দুটা সিস্টেম এটা x1 কনসিডাৰ কৰিম আৰু এটা মই x2 কনসিডাৰ কৰিম কনসিডাৰ কৰাৰ আগতে মই জাস্ট এটা হিন্টছে দিছো ধৰি লৈছো x1 মানে হৈ আছে 5 নিউটন সাপোজ নহয় ইয়াত বেলেগ লিখিম মই কিন্তু সাপোজ x1 মানে 5 নিউটন 5 to 5 এ আছে নিউটন কিহৰ এসআই ইউনিট ফোৰ্সৰ নিউটন কিহৰ এসআই ইউনিট ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলা কি হয় m1 l1 t - 2 হৈছে পুৰা বুজিছো সিমিলাৰলি ইয়াতো মই এটা সিস্টেম কনসিডাৰ কৰিম ইয়াতো মই এটা ইউনিক ফৰ্মুলাহে বনাব গৈছো ফৰ্মুলা বনাব যোৱা কাৰণে মই এজ এ হোল
ক'ব গ'লে ভেলু কেতিয়াও ইউজ নকৰোঁ মই এনৰ জেগাত মই লিখিছোঁ n1 কি লিখিছোঁ n1 তাৰপিছত এইটো যিহেতু 1 চিষ্টেম আছে m1 টু দি পাৱাৰ a ইয়াত যেনেকৈ m1 l1 t - 2 আছে ইয়াতোতো যিকোনো হ'ব পাৰে না ফৰ্মুলা বনাব গৈ আছোঁ তেনে ক্ষেত্ৰত m1 টু দি পাৱাৰ a l1 টু দি পাৱাৰ b t1 টু দি পাৱাৰ c ধৰি ল'লোঁ আৰে কোনো মাইক অফ ৰাখো কাহিবিও ইয়াতে নেক্সট এতিয়া x2 যেনেকৈ ইয়াত 5 নিউটন তাৰপিছত x2 মানে সাপোজ ইয়াত ধৰি লওঁতে 5ৰ ভ্যালু কিমান হ'ব মই নাজানো মই ধৰি লৈছোঁ 5ৰ ভ্যালুটো y নিউটনৰ জেগাত কিমান হ'ব 9 নিউটনৰ জেগাত মই কি লিখিম 9 লিখিম তো এজ এ হোল y ভ্যালুটো মই নাজানো কিমান হ'ব y লিখিছোঁ 9ৰ কাৰণেও মইতো যেনেকৈ কেজি কাৰণেও m1 লিখোঁ গ্ৰামৰ কাৰণেও m1 লিখোঁ 9 কিহৰ CGS ইউনিট ফ'ৰ্চৰে হয় হয় নহয় 9 CGS ইউনিট কাৰ হয় ফ'ৰ্চৰ হয় দেন 9ৰো মই ডাইমেনশ্যনেল ফৰ্মুলা কি লিখিব লাগিব m1 l1 t - 2 হয় নহয় বুজি পাইছনে কথাটো সিমিলাৰলি ইয়াত মই এটা বেলেগ সিস্টেম ধৰিছোঁ যাৰ ভ্যালুটো ইয়াত y আছে ইয়াত সাপোজ লিখিছোঁ n2 কিয়তন ক্লাছ 9ত পোৱা নাই নেকি CGS ইউনিট SI ইউনিট SI by MKS মিটাৰ কিলোগ্ৰাম সেকেন্ড CGS সেন্টিমিটাৰ গ্ৰাম সেকেন্ড এইবিলাক ক্লাছ 9তে আছে তাৰপিছত n2 বুলি কওঁতে n2 মই তো সেকেন্ড সিস্টেম কনসিডাৰ কৰিলোঁ সেকেন্ড সিস্টেম যাৰ কিহৰ আছে সাপোজ 9 মই ধৰিহে লৈছোঁ দেই মই ইয়াত CGS MKS মইহে ধৰি লৈছোঁ সেইটো মই বুজাবলেহে 9ৰ ষ্টেণ্ডাৰ্ডটোৰ লগত মিলাই পেলাই কিন্তু ইয়াত একচুৱেলি সিস্টেম 1 সিস্টেম 2 ঠিক আছে এটা সিস্টেমৰ ইউনিট এটো ডাইমেনশ্যনেল ফৰ্মুলা সেকেন্ড সিস্টেমৰ ডাইমেনশ্যনেল ফৰ্মুলা লিখিছোঁ মই m2 টু দি পাৱাৰ a l2 টু দি পাৱাৰ b t2 টু দি পাৱাৰ c ঠিক আছে মই ধৰিহে লৈছোঁ ঠিক আছে অথনি যেনেকৈ মই 5 কেজি লিখোঁতে 5 মাছ 1 হয় তেনেকৈ 5000 গ্ৰাম লিখোঁতে 5000 মাছ 1 হয় ঠিক আছে মাছ পাৱাৰটো সেম থাকিব লাগিব সিমিলাৰলি ইয়াতো দুইটা সিস্টেমৰ পাৱাৰ যদি সেম কনসিডাৰ কৰি লৈছোঁ যদিহে দুইটা সিস্টেমৰ পাৱাৰ সেম থাকে মানে পাৱাৰ বুলি কওঁতে ইয়াত পাৱাৰ কি বস্তু ডাইমেনশনস ঠিক আছে যদি দুইটা সিস্টেমৰ যদি ডাইমেনশনস সেম থাকে ইয়াৰ আগত আমি ডেৰিভেশ্যনত পঢ়িছিলোঁ দুইটা সিস্টেম যদি ইকুৱেল হয় যদি এটো সাইড হয় তাৰ ডাইমেনশন সেম আৰু যদি ডাইমেনশন সেম হয় ইকুৱেশ্যন কি হ'ব লাগিব এই অলপ আগত যে আমি ডেৰিভেশ্যন কৰিছিলোঁ ডেৰিভেশ্যনত আমি এনেকৈ নিলিখিছিলোঁ জানো m1 l1 t0 is equal to m to the power a l to the power b t to the power suppose b plus c দুইটা ইকুৱেল আছে কাৰণে আমি a equal to কি লিখিছিলোঁ 0 লিখিছিলোঁ মানে দুইটা ইকুৱেশ্যন যদি ইকুৱেল হয় তাৰ মিনিং কি ডাইমেনশনস আর ইকুৱেল এটা উল্টাকে যা যদি ডাইমেনশনস are equal sorry if dimensions are same then equations are কি হ'ব if dimensions are same then equations are কি হ'ব equal if এটো ক্ষেত্ৰত if কি হৈ আছে equations are equal if both sides are equal then dimensions are same ঠিক আছে ইয়াত কি হৈ আছে দুইটা সাইড ইকুৱেল হৈ আছে নাই that means dimensions are same মানে a dimension কি হ'ব 0 লগত মাছৰ lengthৰ dimension b উল্টাকে ভাবিলে if dimensions are same then equations are equal in two cases কি হৈ আছে dimensions are same মাছৰ a lengthৰ b টাইমৰ c তেনেহলে equations are কি হ'ব equations are কি হ'ব both the quantities are কি হ'ব equal হ'ব that means that is x1 equal to কি হ'ব x2 হ'ব ঠিক আছে এই ডেৰিভেশ্যনটো দৰকাৰ নাই মই এটো খালি থিওৰিটো পঢ়াব ম্যাথছ কৰাবলে মই ইকুৱেশ্যনটো কৰাই লৈছো দুইটা ইকুৱেল হ'ব বাৰে বাৰে কৈছো dimensions are same then equations are equal ঠিক আছে equations are equal that means dimensions are same বাৰে বাৰে কৈ আছো তেনে হলে x1 equal to x2 যদি হয়
x1 ৰ জায়গাত কিমান আছে এফালে n1 m1 to the power a l1 to the power b t1 to the power c x1 ৰ ভ্যালুখিনি পুট কৰিলো সিমিলাৰলি x2 ৰ ভ্যালু কিমান আছে n2 m2 to the power a l2 to the power b t2 to the power c ঠিক আছে এতিয়া মই ক'বতো নোৱাৰো যে 5 kg এফালে সোয়া হা 5 kg equal to 5000 গ্রাম ঠিক আছে এতিয়া মই যদি এক ডাইমেনশন ফর্মত লিখো 5 ইয়ার ডাইমেনশন 1 ইয়ার ডাইমেনশন সেম এতিয়া এক্সামত এতিয়া এটু এক্সামত তো এনেকেও দিব পারে ইমান গ্রামত কিমান কেজি নহলে এনেকেও তো দিব পারে যে ইমান কেজিত কিমান গ্রাম কবতো নোৱাৰো মানে এটু উলিয়াব লগিয়া হ'ব পাৰে বা এটু উলিয়াব লগা হ'ব পাৰে মানে ইয়াৰ মিনিং তো এটু হে যে এক্সামত n1 উলিয়াব দিব পাৰে নহলে n2 উলিয়াব দিব পাৰে কি উলিয়াব দিয়া না জানো সেই কাৰণে আমাৰ মেইন ইকুৱেচন কিন্তু এটু হে আমাৰ কোৱেচনটো সলভ কৰিবলৈ যাওতে এটু টাইপৰ কোৱেচন সলভ কৰিবলৈ যাওতে আমাৰ মেইন ইকুৱেচনটো এটু মৰি গলো ইকুৱেচন নাপাহৰিবা ঠিক আছে পৰীক্ষা হলত গৈ ইকুৱেচনটো পাহৰি যোৱা পিছত যেটো অৱস্থা হয় ডিঙিটো মেলি জিৰাফে হৈ যোৱা হয় কিন্তু তেওঁ সলিউশনটো পোৱা না যায় তো এতিয়া সোৱা তোমাক যদি n1 উলিয়াব দিয়ে কবতো নোৱাৰো কি উলিয়াব দিয়ে যদি n1 উলিয়াব দিয়ে n1 = কিমান হ'ব n2 by m2 by m1 to the power a l2 by l1 to the power b t2 by t1 to the power c এটো হৈ আছে n1 কব নোৱাৰো n2 উলিয়াব দিব পাৰে যদি n2 উলিয়াব দিয়ে তেনে হলে n1 ইয়াৰ প্ৰায় হৈছে n2 ৰাখিম এখিনি ইয়ালে লৈ আনিম m1 by m2 to the power a ঠিক আছে m1 by m2 to the power a l1 by l2 to the power b t ৰ ঠিক আছে বুজি পাইছো এতিয়া সা দেখা পাইছো n1 = পালো n2 = পালো বুজি পাইছো n1 যদি লাগে এই টার্মখিনি ফলে যাব যদি n2 লাগে এই টার্মখিনি এফালে আহিব এই দুটা গতিকে এনেকে ইকুৱেচন মনত ৰখাতকে ফৰ্মুলা ডাইৰেক্ট এটো ইকুৱেচন মনত ৰাখিলে হল হৈছে নে এটো বস্তু বুজি পাইছো নে দেখা বস্তুটো ধৰিব পাইছো নাই ওকে সবে তেনে হলে এই দুটা ইকুৱেচন লিখিলো বা নহলে এটো ইকুৱেচন লিখিলো বাকি ওপৰ লিখি থাকিব নালাগে অকল এটো ইকুৱেচন লিখিলো এটো ইকুৱেচন লিখিলো এটো ইকুৱেচন লিখিলো আয়ুষ্মান লিখিছা আয়ুষ্মান লিখিলোৱা পবিৰ আছানে আমাৰ জাকাৰিয়া হেডফোন কিনিলে নে জাকাৰিয়া কিনিলি বজা ঠিকে আছে ইকুৱেচন লিখা হল জলদি এতিয়া আমি গৈ আছো এটা কোৱেচনস কৰিবলে এতিয়া মই বাৰে বাৰে কৈছো যে এই টপিকটো ওপৰত ডেৰাইভেশন একচুয়ালি একো নাহে পৰীক্ষা হলত ঠিক আছে পৰীক্ষা হলত ইয়াৰ ওপৰত মানে যদি আমাৰ এক্সামত কিবা কোৱেচনস আহিলেও আমাৰ নিউমেৰিকেল হে আহে ঠিক আছে এতিয়া মই তোমালোকক এটা নিউমেৰিকেল এটা কৰি দিও টাইমটো আছে কেনে নাই টাইমটো কম আছে ন ঠিক আছে হৈ যাবগে ৰ এটো মই দেই লৈছো এটো লেখা হল এতিয়া ম্যাথছ এটা মই কৰো অলপ ফাস্ট কৰিম হা
কোনোবা সময়ত ভাবোঁ বৰ্ডখন মুচি থকা টাইমত যে জীৱনত বেয়া দিন আহিলে ৰং মিস্ত্ৰীও হ'ব পাৰিম বুজিছা ভালকৈ ৱালত পেইণ্টিং মানে ৰং চং কৰিব পাৰিম কাৰোবাৰ ঘৰত লাগিলে মাতিবা শুনিছা এতিয়া চোৱা কুৱেশ্যন এটা দিছোঁ কনভাৰ্ট 1 জুল কনভাৰ্ট 1 জুল নকৰোঁ দিয়া তোমালোকে এইমাত্ৰ নিউটন পঢ়িছা নহয় 1 নিউটন ইনটু ডাইন ঠিক আছে 1 নিউটন ইনটু ডাইন মোক কনভাৰ্ট কৰিব দিছে ঠিক আছে সিম্পল কুৱেশ্যন একেবাৰে ইজি কাৰোবাৰ চাগে ওলাই গ'ল হয় নহয় কাৰোবাৰ চাগে ওলাই গ'ল এতিয়া কথাটো হ'ল যে কুৱেশ্যনটো সলভ কৰোঁতে আমি জানিব লাগিব যে নিউটন কাৰ এছআই ইউনিট ফ'ৰ্চৰ নিউটন কাৰ এছআই ইউনিট ফ'ৰ্চৰ হয় মানে তেনেহ'লে ডাইনো ফ'ৰ্চৰে ইউনিট মানে দুইটা ক্ষেত্ৰতে ইউনিট মানে ফাণ্ডামেণ্টেল কোৱান্টিটিটো কোন হৈ আছে ফিজিকেল কোৱান্টিটিটো ফ'ৰ্চ হৈ আছে তেনে তুমি ফ'ৰ্চৰ ডাইমেনশ্যনৰ ফৰ্মুলা জানা এনেকৈ দি দিয়াৰ পিছত তুমি এক্সট্ৰাকৈ লিখিব দৰকাৰ নাই এটা ডাইমেনশ্যনেল ফৰ্মুলা অফ ফ'ৰ্চ বুলি এই চিম্বলটোৱে বুজায় ডাইমেনশ্যনেল ফৰ্মুলা অফ ফ'ৰ্চ কিমান ৰাইনা M1 L1 T -2 হৈ আছে ফ'ৰ্চৰ ওকে বুজি পাই আছা নহয় ন বুজি পাই আছা ওকে তাৰপিছত F = M1 L1 T -2 আমাৰ ডাইমেনশ্যনেল ফৰ্মুলা এটা ফৰ্মুলাটোৰ মতে ফৰ্মুলাটো যিটো আমি ডিৰাইভ কৰি লৈছিলোঁ তাত আমি কিন্তু মাছৰ ডাইমেনশ্যন A ধৰিছিলোঁ হয়নে নহয় আমি তাত ডাইমেনশ্যন m⁴a l⁴b t⁴c তোমালোকে বহিত চাগে লিখি থৈছা মাছৰ আমি ডাইমেনশ্যন A ধৰিছোঁ সেইমতে ইয়াত মাছৰ ডাইমেনশ্যন ইয়াত 1 আছে হেতুৰ লগত কম্পেয়াৰ কৰিলে a = 1 b = 1 c = -2 এটো ষ্টেপ বুজি পাইছানে কম্পেয়াৰ কাৰ লগত কৰিছোঁ m⁴a l⁴b t⁴c ইয়াৰ লগত কম্পেয়াৰ কৰিছোঁ কাৰণ মেইন ফৰ্মুলা আমাৰ এইটোহে হয় ইয়াৰ লগত কম্পেয়াৰ কৰোঁতে মাছৰ কাৰণে a = 1 b = 1 c = -2 বুজি পাইছোঁ ডাউট লগা নাই ওকে নেক্সট এতিয়া গৈ আছোঁ এতিয়া আমি কি কৰিম এনেকৈ আমি এখন টেবুল বনাই এফালে কি আছে নিউটন নিউটন কিহত আছে এছাইড আছে বা MKSত আছে ইফালে কিহত নিব লাগে ডাইনত নিব লাগে ডাইন কিহত আছে CGSত আছে ডাইন এতিয়া কথাটো হ'ল নিউটনত ভ্যালুটো কৈ দিছে 1 নিউটন বুলি মানে এইখিনিক আমি সিস্টেম 1 কনসিডাৰ কৰিম এইখিনি সিস্টেম 2 কনসিডাৰ কৰিম বাৰে মন কৰিবা সিস্টেম 1 কনসিডাৰ কৰিলে ইফালে n1 লিখিম ইফালে n2 লিখিম ইফালে মাস 1 লিখিম ইফালে মাস 2 লিখিম ইফালে লেংথ 1 লিখিম ইফালে টাইম লিখিম ইফালে লেংথ লিখিম ইফালে টাইম লিখিম ঠিক আছে লিখিলো এতিয়া ইয়াত আমি টেবুলখন ফিল আপ কৰিম টেবুলখন ফিল আপ কৰোতে n1 নিউটনত কিমান দিছে নিউমেৰিকেল ভ্যালু 1 ডাইনত কিমান দিছে নাই দিয়া উলিয়াব কি লাগে n2 মাস নিউটন কিহত আছে MKS মানে কি মিটাৰ কেজি সেকেন্ড মিটাৰ বুলি কওঁতে মিটাৰ কেজি সেকেন্ড মানে ইয়াত মাস MKSত মিনিমাম মাস হ'ব 1 কেজি 1 কেজিতকৈ তলত আহিলে আমি গ্ৰামত লিখিম মানে মিনিমাম মাস ইয়াত 1 কেজি ইয়াত কিমান 1 মিটাৰ ইয়াত কিমান 1 সেকেন্ড এটো MKSত এটো গিভেন ডাটা মানে এটো সদায় তুমি জানিবই লাগিব ঠিক আছে এজ এ হোল যেটো এছাইড দিলে এছাইড মাস কিমান কেজি 1 মিটাৰ 1 সেকেন্ড কিন্তু CGSত মাস কিমান 1 গ্ৰাম লেংথ কিমান 1 সেন্টিমিটাৰ টাইম কিমান 1 সেকেন্ড দেন তোমাৰ টেবুলখন ফিল আপ হৈ গ'ল আৰু তুমি ABC ভ্যালু পালা তোমাক লাগে কি n2 লাগে তোমাক যদি n2 লাগে therefore n2 = n1 to the power m1 by m2 to the power a ফৰ্মুলা পাই থৈছা তোমাক অলপ আগত লিখি থব দিছিলো to the power b বা t1 by t2 to the power c এটো ফৰ্মুলা আমাৰ হাতত আছে
তো এতিয়া এইটো ফৰ্মুলা যদি ভ্যালুখিনি বহাই গ'লে হ'ল n1 ৰ কিমান 1 m1 কিমান পাইছা 1 কেজি ইয়াত লিখিছা 1 কেজি মানে মই লিখিম ইয়াত 1 কেজি বাই m টো কিমান আছে 1 গ্ৰাম ঠিক আছে পাৱাৰ কিমান আছে 1 ঠিক আছে লেংথ L1 কিমান আছে 1 মিটাৰ L1 কিমান আছে 1 মিটাৰ লেংথ ইয়াত L টো কিমান আছে 1 সেন্টিমিটাৰ পাৱাৰ কিমান 1 ইফালে 1 সেকেন্ড ইফালে 1 সেকেন্ড 1 সেকেন্ড ইফালেও 1 সেকেন্ড টু দি পাৱাৰ কিমান c পাৱাৰ কিমান আছে -2 আছে ঠিক আছে তাৰ পিছৰ ষ্টেপত 1 এটো কেজিত আছে এটো গ্ৰামত আছে এই কেজিটো গ্ৰামলৈ লৈ যোৱা কিমান হ'ব 10 টু দি পাৱাৰ 3 1 কেজি ইকুৱেল টু 1000 গ্ৰাম মানে 10 টু দি পাৱাৰ 3 গ্ৰাম বাই 1 গ্ৰাম ঠিক আছে পাৱাৰ কিমান আছে 1 ইয়াৰ মিটাৰ কিমান হয় 10 টু দি পাৱাৰ 2 1 মিটাৰত মানে 100 সেন্টিমিটাৰ ন মানে 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ জিৰ' কেটা দুটা যাৰ কাৰণে 10 টু দি পাৱাৰ 2 সেন্টিমিটাৰ হৈছে 10 টু দি পাৱাৰ 2 মানে 100 হৈ আছে 10 টু দি পাৱাৰ 2 সেন্টিমিটাৰ বাই 1 সেন্টিমিটাৰ ইফালে 1 সেকেন্ড কেনসেল গৈ আছে যোৱাৰ পিছত মই যদি ইফালে চাও গ্ৰাম কেনসেল গ'ল সেন্টিমিটাৰ কেনসেল গ'ল মই কিমান পালো 1 ইনো 10 টু দি পাৱাৰ 3 ইনো 10 টু দি পাৱাৰ 2 কিমান আহিব 10 টু দি পাৱাৰ 5 n টোৰ ভ্যালু কিমান 10 টু দি পাৱাৰ 5 ঠিক আছে আমাৰ n টোৰ ভ্যালু ওলাল n টোৰ ভ্যালু 10 টু দি পাৱাৰ 5 ইয়াতে আনসাৰ শেষ নহয় আনসাৰ লিখোতে সদায় লিখিব লাগিব তোমাক 1 নিউটন ইনটু ডাইন কৈছে therefore 1 নিউটন is equal to 1 নিউটন মানে কিমান ডাইন 10 টু দি পাৱাৰ 5 ডাইন 10 টু দি পাৱাৰ 5 ডান এটো হল আনসাৰ এটো লাইন লিখিবই লাগিব বহুতে ইয়াতে ডাইন বুলি লিখি দিয়ে তেনে হলে ভুল বুলি এজ এ টিচাৰ কাটি থৈ দিব পাৰে তুমি একো ৰং কৰিব নোৱাৰা কাৰণ তুমি n টো হে লিখিছা n টো নিউমেৰিকেল ভ্যালু হে নিউমেৰিকেল ভ্যালু 10 টু দি পাৱাৰ 5 therefore 1 নিউটন ইকুৱেল টু 10 টু দি পাৱাৰ 5 ডাইন ঠিক আছে তেন আমি আৰম্ভ কৰিছিলো 1 নিউটন ইনটু ডাইন কৰিবলৈ গৈ আমি নিউটন ইজ দা এসআই ইউনিট অফ ফোর্স আমি গম পালো ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা ললো তাক আমি কম্পেয়াৰ কৰিলো আমাৰ ফৰ্মুলাৰ লগত MA LB TC লগত কম্পেয়াৰ কৰি A = 1 B = 1 C = -2 পালো তাৰ পিছত আমি কনভাৰ্ট কৰ পৰা from where to মানে from where to উলিয়াব দিছে নিউটন কি উলিয়াব দিছে ডাইন ঠিক আছে তো নিউটনক আমি এসআই সিস্টেমত নিউটনৰ ভ্যালু 1 দিছে মাস 1 কেজি লেংথ 1 মিটাৰ টাইম 1 সেকেন্ড সিজিএস সিস্টেমত n টোৰ ভ্যালু আমি নাজানো আমাক উলিয়াব লাগে m টোৰ ভ্যালু দিছে 1 গ্ৰাম l টোৰ ভ্যালু দিছে t টোৰ ভ্যালু দিছে এইখিনি ভ্যালু আমি আমাৰ ফৰ্মুলা আছে n2 = n1 m1 by m2 to the power a l1 by l2 to the power b t1 by t2 to the power c that value আমি directly put কৰিলো 1 kg m1 ৰ ভ্যালু 1 kg তাৰ পিছত m2 ৰ ভ্যালু 1 গ্ৰাম ইফালে l1 ৰ ভ্যালু 1 মিটাৰ l2 ৰ ভ্যালু 1 সেন্টিমিটাৰ টাইমৰ ভ্যালু 1 সেকেন্ড টাইমৰ ভ্যালু 1 সেকেন্ড ভ্যালু পুট কৰিলো সেকেন্ড কেনসেল গ'ল কেজি আমি গ্ৰামলৈ কনভাৰ্ট কৰিলো বাই 1 গ্ৰাম 1 মিটাৰক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিলো বাই 1 সেন্টিমিটাৰ কেনসেল গ'ল গ্ৰাম কেনসেল গ'ল 10 টু দি পাৱাৰ 3 10 টু দি পাৱাৰ 2 ক্যালকুলেট কৰি 10 টু দি পাৱাৰ 5 পালো দেন ফাইনালি গৈ আমি আনসাৰ পালো 1 নিউটন ইজ ইকুৱেল টু 10 টু দি পাৱাৰ 5 ডাইন ঠিক আছে ভালকে পাক চাই লোৱা ভালকে চাই লোৱা কাৰোবাৰ কিবা স্টেপ যদি বুজা নাই খুদি ল'ব পাৰা মোৰ টাইম বেছি নাই আৰু খুদি ল'ব পাৰা বুজি পাইছা নো কিবা যদি বুজা নাই মোক খুদি লোৱা মাইকটো অন কৰি খুদি লোৱা ইনে মাইক অফ ৰাখা সকলোৱে বুজি পাইছা
हाँ কাৰোবাৰ ডাউট আছে ভালকে বুজি পাইছা সকলোৱে ভালকে বুজি পাইছা পাইছানে বুজি কাৰোবাৰ কিবা অকমান মনত মাইণ্ডত এনেকুৱা কিবা আহিছে নেকি বোলে ইংলিছ মিডিয়াম কিবা মই আছামিজ মিডিয়ামৰ পৰা আহিছোঁ মই ইংলিছত কিবা তেনেকুৱা ইছ্যুজ ক্ৰিয়েট হৈছে নেকি মাইণ্ডত তেনেকুৱা ফিল হৈছে নেকি নাই হোৱা ওকে আৰু কোনোবা ষ্টুডেণ্ট এনেকুৱা হ'ব পাৰা যে এজ এ হোল ক্লাছ 10 লৈকে আছামিজ মিডিয়ামত আছা কিন্তু তুমি এইটো ষ্ট্ৰাকচাৰত তুমি যদি এনেকৈ কণ্টিনিউ আপ টু 45 ডেজ তুমি যেতিয়া ক্লাছ কৰিবা ক্লাছ কৰাৰ পিছত তুমি যেতিয়া সাপোজ 15 আগষ্টৰ পিছত যদি ক্লাছেছ অপেন হয় ইয়াত তুমি যেতিয়া আহিবা ক্লাছলৈ তোমাৰ সেই মাইণ্ডত ভয়টো থাকিবনে এতিয়া ভয়টো থাকিবনে 2-3 দিনত চাগে ভয় আঁতৰিছে আৰু এনেকৈ তুমি 45 ডেজ আৰু 40 ডেজ তুমি এক্সপেক্ট কৰাচোন কলেজ খোলালে কলেজ খোলাৰ পিছত আমি প্ৰথমতে চিধা আমি এইখিনি বস্তু আকৌ একবাৰ ক্লাছ ৰিভিজন দিয়ামেই গতিকে ধুনীয়াকৈ কৰি যোৱা একদম ভয় নাখাবা ঠিক আছে একদম ভয় খাবলগীয়া নাই ঠিক আছে আৰু ভালকৈ পঢ়া চাবা যে পিছত গৈ পেলাই ধুনীয়া ৰিজাল্ট হ'ব তোমালোকৰ ধুনীয়া ৰিজাল্ট হ'ব আজি ডেটতো চাগে নগাঁৱত বহুত মানুহ বহুত আগৰ পৰা এডমিশ্যনছ লৈ আছে কিন্তু আজি ডেটতো ফুল চুইং ক্লাছেছ এতিয়ালৈকে দিয়া নাই চাগে মই নাজানো দিছে নে নাই মই বেলেগৰ কথা মই গম নাপাওঁ কিন্তু তথাপিতো দিয়া নাই চাগে কিন্তু আমাৰতো পূৰা এজ এ হ'ল তোমালোকক এটা হ'ল এডভান্স এটা ক্লাছ দি হৈছোঁ আৰু পূৰা ভালকৈ দি থকা হৈছে গতিকে মই আশা কৰোঁ যাতে আমি যেতিয়া কলেজত লগ পাম তাতে মই খালি এনেকৈ কমহে নিউটন টু ডাইন কিমান হ'ব কৈ দেচোন মই নিউটন টু ডাইন কিমান হ'ব কৰি দেচোন বুলি কোৱা আগতেই বোলে ছাৰ 10⁵ ডাইন বুজি পাইছানে সেই স্পীডটো হৈ যাবগৈ তোমালোকে চাই থাকা মই কৈ আছোঁ বুজি পাইছানে সকলোৱে বুজি আছা ওকে তেন্তে ভালকৈ পঢ়া ওকে দেন আমি তেনেহ'লে কাইলৈ লগ পাম ঠিক আছে তেনে আমি কাইলৈ লগ পাম আজিলৈ বাই বাই Bye bye.